আজি টিয়কবাসীৰ বাবে এক ঐতিহাসিক দিন। আজিৰে পৰা টিয়ক হল সমজিলা। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ফিতা কাটি শুভাৰম্ভ কৰিলে টিয়ক সমজিলাৰ কাৰ্যালয়। এইলৈ আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা টিয়কে নতুন ৰূপ পালে। ৰাইজে প্ৰশাসনিক সকলো সা সুবিধা এক কাৰ্যালয়ত লাভ কৰিব। ভূমি সংক্ৰান্তীয়, ৰাজহ সংক্ৰান্তীয়, জন্ম মৃত্যুকে ধৰি যাৱতীয় বিভিন্ন প্ৰমাণপত্ৰ উক্ত কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হ'ব। ৰাইজৰ সুবিধাৰ্থে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজিৰে পৰা টিয়কীয়া এই কাৰ্যালয়ৰ যোগেদি যথেষ্ট উপকৃত হ'ব। উক্ত সভাত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালী, যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, সম জিলাৰ নৱনিযুক্ত আয়ুক্ত মগেন নৰ, জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়াকে প্ৰমুখ কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিত থাকি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়। যোৰহাট জিলাত জিলাৰ ভিতৰতে আৰু দুখন সমজিলা আজি আনুষ্ঠানিকভাৱে মুকলি হৈছে। মোক টিয়ক জিলা শুভ উদ্বোধন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছিল। যথেষ্ট সংখ্যক ৰাইজ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি আমি এই সমজিলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছো। ইয়াৰ জৰিয়তে নিশ্চয় এই বৃহৎ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব। আপোনালোকে জানে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ আকাৰো সলনি হ'ল। টিয়ক সমষ্টিৰ আকাৰ সলনি হ'ল, দেৰগাঁও সমষ্টিৰ হ'ল, ঠিক মৰিয়নি সমষ্টিৰো হ'ল। গতিকে নতুন সমষ্টি আৰু সমষ্টি ভিত্তিতে এতিয়া সমজিলাবিলাক হৈছে। গতিকে সমজিলা হোৱাৰ লগে লগে প্ৰশাসনক ৰাইজে একেবাৰে ওচৰতে পাব। যিবিলাক কামৰ কাৰণে যোৰহাট সদৰলৈ দৌৰিবলগীয়া হৈছিল, এতিয়া আৰু দৌৰিব নালাগে। গতিকে বহুতখিনি সা সুবিধা যিহেতু সমজিলাত লাভ কৰিব, গতিকে ৰাইজ উপকৃত হ'ব আৰু ৰাইজ সেইবাবে আনন্দিত হৈছে। মই মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছো। অস্থায়ী ৰূপ মানে আৰম্ভণিটো হয়তো এনেকুৱাই হ'ব পাৰে, কাৰণ খৰতকীয়াভাৱে আচলতে গোটেই কামখিনি যিহেতু কৰিবলৈ লোৱা হৈছে, এয়া আৰম্ভণি, শুভাৰম্ভণি নিশ্চিতভাৱে হ'ব। ইয়াত সুন্দৰ এটা কেম্পাছ হোৱাৰ কাৰণে যাৱতীয় মই দেখিছো যে মাটিও আছে, সা সুবিধাও আছে, সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত হ'ব আৰু ইয়াৰ পৰা কাম ঠিকমতে চলিব। আগন্তুক দিনত প্ৰধানমন্ত্ৰী আহি আছে একেবাৰে। হয়, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 8 ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব ইথানল প্ৰজেক্টটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ। আজি সেই সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৰগাঁৱত এখন সভাৰ আয়োজন কৰিছে। সেই সভালৈকে আমি এতিয়া যাওঁ। চাওক, এইবিলাক কথাটো সদায় সংবাদ মাধ্যমত আমি দেখি আছো, সেইটো নতুন কথা নহয়। লোকসভা ইলেকশ্যনৰ আগতো দেখিছিলো, পঞ্চায়ত নিৰ্বাচনৰ আগতো দেখিছিলো, কিন্তু আপোনালোকে লোকসভা নিৰ্বাচনৰ ফলাফলো দেখিলে অসমত আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো দেখিলে। গতিকে বিধানসভা নিৰ্বাচনৰ ফলাফল একেই হ'ব, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম যোৱা 4 বছৰত হৈছে, পূৰ্বতে কেতিয়াও ইমান ডেভেলপমেন্টৰ কাম হোৱা নাছিল। ৰাজ্যখন এনেদৰে বিকাশৰ গতিত আগবঢ়া নাছিল। গতিকে স্বাভাৱিকতে ৰাইজে, আমি ভাবো যে এইবিলাক কথা বুজি পাইছে কাৰণেই গত 4টা বছৰত যিবিলাক নিৰ্বাচন ৰাজ্যখনত অনুষ্ঠিত হৈছে, প্ৰতিটো নিৰ্বাচনতে মিত্ৰ দলে জয়ৰ মুখ দেখিছে। গতিকে এইবাৰো তেনেকুৱাই হ'ব। এইটোতো নতুন কথা নহয়। কিছুমান দল আছে, মই আগতে কৈছো যে কংগ্ৰেছৰ সৃষ্ট দল, গতিকে তেওঁলোকে লগ পোৱা লগ নোপোৱা কথা একেই। কাৰণ কংগ্ৰেছ দলটো দীঘলীয়া দিন ক্ষমতাত আছিল। কংগ্ৰেছৰ চৰিত্ৰ মানুহে জানে, কংগ্ৰেছৰ শাসন জনসাধাৰণে দেখিছে। গতিকে নতুনকৈ ইয়াত আৰু আমাৰ এই সম্পৰ্কত ক'বলগীয়া একো নাই। থেংক ইউ। অখিল গগৈ নকয় কি? অখিল গগৈৰ কথাৰ উত্তৰ মই নিদিওঁ। মই তেওঁৰ কথাৰ উত্তৰ নিদিওঁ। তেওঁ নিজে নাজানে তেওঁ জাতীয়তাবাদী নে তেওঁ বামপন্থী। আপোনালোকেতো জানে কি, গতিকে আপোনালোকে জনাবিলাকে দি দিয়কচোন মই মিডিয়াত, মই কি ক'ব লাগে। থেংক ইউ। অসম আদিত্য, টিয়ক।